মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ তোমালোকক বছৰেকীয়া পৰীক্ষাৰ এখন প্ৰশ্নপত্ৰৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। ইয়াৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰাই দিছোঁ, গতিকে তোমালোকে ইয়াৰ প্ৰশ্ন উত্তৰবিলাকো চাই যাব পাৰিবা। ইয়াত তোমালোকৰ প্ৰশ্ন আহিছিলে, প্ৰথমতে 10টা প্ৰশ্ন দিয়া হৈছিলে। সেই প্ৰশ্নবিলাক তোমালোকৰ অতি চমু উত্তৰ লিখা বুলি দিছে, গতিকে তোমালোকে কেৱল উত্তৰবিলাক লিখিলেই হ'ব। আৰ্যসকলৰ মূল জীৱিকা কি আছিল? প্ৰথম প্ৰশ্নটো তোমালোকক দিছে, আৰ্যসকলৰ মূল জীৱিকা কি আছিল? তোমালোকে লিখিবা আৰ্যসকলৰ মূল জীৱিকা আছিল পশুপালন। মই তোমালোকক কেৱল পশুপালন বুলি লিখি দিছোঁ, তোমালোকে বাক্যটো সজাই পৰাই লিখিব পাৰিবা। আৰ্যসকলৰ মূল জীৱিকা আছিল পশুপালন বুলি লিখিবা। ইয়াৰ পিছত দিছে জৈন ধৰ্মৰ মূল পুথিখনৰ নাম কি? মনত ৰাখিবা, জৈন ধৰ্মৰ মূল পুথিখনৰ নাম হৈছে সিদ্ধান্ত। মহাজন পদৰ অৰ্থনৈতিক ভেটি কি আছিল? মনত ৰাখিবা, মহাজন পদৰ অৰ্থনৈতিক ভেটি আছিল কৃষি। তেওঁলোকে কৃষিৰ ওপৰতে ভিত্তি কৰি জীৱন নিৰ্বাহ কৰিছিল। ইয়াৰ পিছত তোমালোকে চাবা, গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি সদস্যৰ সংখ্যা কিমান? মনত ৰাখিবা, গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি সদস্যৰ সংখ্যা 11 জন। গুৱাহাটীৰ পৌৰ নিগম কেতিয়া গঠন কৰা হৈছিল? 1974 চনত গঠন কৰা হৈছিল। মহাজন পদসমূহৰ ভিতৰত থকা এখন বিশ্ববিদ্যালয়ৰ নাম লিখা। মহাজন পদসমূহৰ ভিতৰত থকা এখন বিশ্ববিদ্যালয়ৰ নাম হৈছে তক্ষশিলা বিশ্ববিদ্যালয়। কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম? মনত ৰাখিবা, ওচেনিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ কম। গতিকে এই প্ৰশ্নবিলাক উত্তৰবিলাক মই কৰাই দিছোঁ আৰু তোমালোকক আলোচনা কৰি দিছোঁ, গতিকে তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পিছত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কোনজন ৰজাই পোনপ্ৰথমবাৰৰ বাবে সেনাপতি নিয়োগ কৰিছিল? মনত ৰাখিবা, ৰজা প্ৰসেনজিতে। ইয়াত লিখিবা, ৰজা প্ৰসেনজিতে পোনপ্ৰথমবাৰৰ বাবে সেনাপতি নিয়োগ কৰিছিল। ইয়াৰ পিছত তোমালোকক দিছে BTAD পৰিষদ কেতিয়া গঠন কৰা হৈছিল? মনত ৰাখিবা, 2003 চনত BTAD পৰিষদ গঠন কৰা হৈছিল। এস্কিমসকলে সজা বৰফৰ ঘৰক কি নামেৰে জনা যায়? ইগলু নামেৰে জনা যায়, মনত ৰাখিবা। ইয়াৰ পিছত তোমালোকৰ আৰু 5টা প্ৰশ্ন দিছে, খালী ঠাই পূৰ কৰা। চেন্নাইত থকা প্ৰসিদ্ধ সমুদ্ৰ তীৰটোৰ নাম কি? ইয়াত লিখিবা মেৰিনা। প্ৰসিদ্ধ তীৰটোৰ নাম হৈছে মেৰিনা। ইয়াত তোমালোকে খালী ঠাইত মেৰিনা লিখিবা। অসমত প্ৰায় 1000খন গাঁও আছে। কিমান হাজাৰ গাঁও আছে? তোমালোকে লিখিবা 26,000 গাঁও আছে। অসমত প্ৰায় 26,000 গাঁও আছে। ইয়াত তোমালোকে 26,000 লিখিবা। তাৰপিছত দিছে ইয়াত বেদক সৰস্বতীক মাতৃস্বৰূপণী বোলা হৈছিল। ইয়াত লিখিবা, কোনখন বেদক মানে মাতৃস্বৰূপণী বোলা হৈছিল? গতিকে মনত ৰাখিবা, সামবেদক। গতিকে ইয়াত সামবেদ বুলি লিখিবা, সামবেদক। ইয়াৰ পিছত তোমালোকে চাবা, বজাৰ ঘ নম্বৰ প্ৰশ্নটো, বজাৰ হ'ল বেচা কিনাৰ ডেছ কেন্দ্ৰ। লিখিবা, বজাৰ হ'ল বেচা কিনাৰ স্থায়ী কেন্দ্ৰ। মনত ৰাখিবা। ইয়াৰ পিছত তোমালোকক দিছে স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলক জীৱবোৰক লৈ পৃথিৱীৰ। এই প্ৰশ্নটো মই কৰাই দিব থাকি গ'ল, গতিকে তোমালোকে নিজেই উলিয়াই ল'বা এবাৰ। ইয়াৰ পিছত তোমালোকে চমু উত্তৰ লিখা। বজাৰ কাক বোলে? বজাৰ হ'ল কিনা বেচা কৰাৰ স্থায়ী কেন্দ্ৰ। মনত ৰাখিব, বজাৰ হৈছে কিনা বেচা কৰাৰ স্থায়ী কেন্দ্ৰ। মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি? মনত ৰাখিবা, মহাভাৰতত উল্লেখ থকা বংশ দুটাৰ নাম হ'ল পুৰু আৰু ভৰত। মনত ৰাখিবা, পুৰু আৰু ভৰত। গৌতম বুদ্ধৰ মাক দেউতাকৰ নাম লিখা। গৌতম বুদ্ধৰ মাক দেউতাকৰ নাম আছিল মায়াদেৱী আৰু শুদ্ধোধন। দেউতাকৰ নাম শুদ্ধোধন আছিল আৰু মাকৰ নাম আছিলে মায়াদেৱী। আৰু প্ৰশ্ন চাবা আকৌ। প্ৰশ্নটো হৈছে তোমালোকক ঘ নম্বৰ প্ৰশ্ন, বৈদিক যুগত ব্যৱহাৰ কৰা দুবিধ ধাতুৰ নাম লিখা। তোমালোকে লিখিবা, বৈদিক যুগত ব্যৱহাৰ কৰা দুবিধ ধাতুৰ নাম হৈছে সোণ আৰু ৰূপ। আমাৰ স্থানীয় শাসন পদ্ধতিৰ দুটা উদাহৰণ দিয়া।
আমাৰ স্থানীয় শাসন পদ্ধতি দুটা উদাহৰণ হ'ল পৌৰ নিগম, নগৰ সমিতি আৰু গাঁও পঞ্চায়ত। তোমালোকে দুটা লিখিবা, মই তিনিটা লিখি দিছোঁ, যাতে তোমালোকে ইয়াৰ যিকোনো তিনিটা মত ৰাখিলে তোমালোকে দুটা লিখিব পাৰিবা, বা পৰীক্ষাত কেতিয়াবা তোমালোকৰ তিনিটা লিখিবলৈ আহিব পাৰে। অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা। মনত ৰাখিবা, অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম হ'ল কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ। ইয়াৰ পিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো, ইউৰেছিয়া বুলিলে কি বুজা? ইউৰেছিয়া হ'ল এছিয়া মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশক একেলগে ইউৰেছিয়া বুলি কোৱা হয়। বায়ুমণ্ডল কাক বোলে? স্থলমণ্ডল আৰু জলমণ্ডল বায়ুৰ এটা আৱৰণে আৱৰি আছে, ইয়াকে বায়ুমণ্ডল বোলে। মনত ৰাখিবা, জলমণ্ডল আৰু স্থলমণ্ডল বায়ুৰ এটা আৱৰণে আৱৰি আছে, ইয়াকে বায়ুমণ্ডল বোলে। ভূগোলৰ প্ৰধান ভাগ দুটা কি কি? মনত ৰাখিবা, ভূগোলৰ প্ৰধান ভাগ দুটা হৈছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। মনত ৰাখিবা, মানুহে সৃষ্টি কৰা ভূগোল আৰু প্ৰাকৃতিক ভূগোল। প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি? 18 বছৰ বা তাতকৈ বেছি বয়সীয়া পুৰুষ মহিলাই মতদান কৰাৰ অধিকাৰ লাভ কৰে, ইয়াকে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলে। তোমালোকে ভালদৰে এবাৰ চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা দৰকাৰ পৰিলে। ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্ন উত্তৰ লিখা। তোমালোকৰ 3 নম্বৰকৈ দিয়া হৈছে। ইয়াত এটা প্ৰশ্নত 5টা প্ৰশ্ন সোধা হৈছে। সপ্ত সিন্ধু বুলিলে কি বুজা? সপ্ত সিন্ধু বুলিলে সিন্ধু নদী আৰু ইয়াৰ 6খন উপনৈক একেলগে বুজায়। মনত ৰাখিবা, ইয়াৰ 6খন উপনৈক একেলগে বুজায়। তীৰ্থংকৰ কাক বোলে? প্ৰথম গৰাকী তীৰ্থংকৰ আৰু অন্তিম গৰাকী তীৰ্থংকৰৰ নাম লিখা। জৈন ধৰ্মগুৰুসকলক তীৰ্থংকৰ বোলে। প্ৰথম গৰাকী তীৰ্থংকৰৰ নাম হৈছে ঋষভ আৰু অন্তিম গৰাকী তীৰ্থংকৰৰ নাম হ'ল মহাবীৰ। উন্নয়নৰ বাবে গাঁও পঞ্চায়তে গ্ৰহণ কৰা 3খন আঁচনিৰ নাম লিখা। উন্নয়নৰ বাবে গাঁও পঞ্চায়তত গ্ৰহণ কৰা 3খন আঁচনিৰ নাম লিখিবলৈ কৈছে, গতিকে তোমালোকে লিখিবা। উন্নয়নৰ বাবে গাঁও পঞ্চায়তত গ্ৰহণ কৰা 3খন আঁচনিৰ নাম হ'ল, 1 নম্বৰতে খোৱা পানী যোগান ধৰা, 2 নম্বৰতে বিজুলী যোগান ব্যৱস্থা কৰা, খোৱা পানী যোগান ধৰা, বিজুলী যোগানৰ ব্যৱস্থা কৰা, আৰু 3 নম্বৰতে তোমালোকে লিখিবা 7 বজাৰ পৰিচালনা কৰা। এই 3টা তোমালোকক লিখাই দিলোঁ, আৰু আছে তোমালোকৰ 3টা লিখিলেই হ'ব। ইয়াৰ পিছত তোমালোকৰ ঘ নম্বৰ, পৰিৱেশ কেই প্ৰকাৰ আৰু কি কি? পৰিৱেশ 2 প্ৰকাৰৰ, প্ৰাকৃতিক পৰিৱেশ আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ। মনত ৰাখিবা, প্ৰাকৃতিক পৰিৱেশ আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ। বহুতো লোকে গাঁৱত থকাটো পচন্দ কৰে কিয়? বহুত লোকে গাঁৱত থাকি ভাল পায় বা গাঁৱত থকা কিয় পচন্দ কৰে? ইয়াত দিয়া আছে, মই প্ৰশ্ন উত্তৰ লিখি দিছোঁ, চাবা। বহুতো লোকে গাঁৱত থকাটো পচন্দ কৰে। ইয়াৰ কাৰণ হ'ল গাঁৱত প্ৰাকৃতিক পৰিৱেশ ভাল, গাঁৱৰ প্ৰাকৃতিক পৰিৱেশটো খুবেই ভাল। গাঁৱত প্ৰদূষণৰ মাত্ৰা কম থকাৰ বাবে তেওঁলোকে গাঁৱত থকাটো পচন্দ কৰে, আৰু গাঁৱত সতেজ শাক পাচলি, ফল মূল আদি পোৱা যায়। এই 3টা কাৰণ তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে চমু টোকা লিখা, যিকোনো 3টা। জনপদ, জৈন ধৰ্ম, গাঁও পঞ্চায়ত আৰু শ্বপিং মল। গতিকে মই এইকেইটা প্ৰশ্ন লিখি দিয়া নাই, কাৰণ খুবেই মোৰ সময় কম থকাৰ বাবে মই তোমালোকক চমু টোকাকেইটা কৰি দিব নোৱাৰিলোঁ। গতিকে তোমালোকে কিতাপৰ পৰা এবাৰ চাই তোমালোকে নিজে লিখি ল'বা, কাৰণ পৰীক্ষা তোমালোকৰ অহাকাইলৈ আছে। গতিকে তোমালোকে মই বেছি বা দীঘলীয়া কৰি থাকিলে তোমালোকৰ অসুবিধা হ'ব। গতিকে যিবিলাক প্ৰশ্ন তোমালোকে অলপ ছুটি হৈছে, মই সেইবিলাক প্ৰশ্ন প্ৰায় কৰাই দিছোঁ তোমালোকক। পাৰ্থক্য লিখা, যিকোনো 3টা। ইয়াৰ পিছত তোমালোকক দিছে 6 নম্বৰ প্ৰশ্ন দেই, পাৰ্থক্য লিখা। খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰ মাজৰ পাৰ্থক্য লিখিবলৈ কৈছে, গতিকে তোমালোকে কিদৰে লিখিবা? কিন্তু গাঁৱৰ মানুহবোৰে খেতিৰ ওপৰত নিৰ্ভৰ কৰে। জলমণ্ডল আৰু বায়ুমণ্ডল পাৰ্থক্য লিখিবলৈ কৈছে। জলমণ্ডল আৰু বায়ুমণ্ডলৰ পাৰ্থক্য হৈছে, জলমণ্ডল
সাগৰ মহাসাগৰ নদ নদী হ্ৰদ সৰোবৰ আদি থাকে কিন্তু বায়ুমণ্ডলত নাইট্ৰজেন অক্সিজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আদি পোৱা যায় মহাদেশ আৰু মহাসাগৰ পাৰ্থক্য হৈছে মহাদেশৰ সংখ্যা 7খন কিন্তু মহাসাগৰৰ সংখ্যা হ'ল 5খন এবাৰ দিছে তোমালোকক 7 নম্বৰ প্ৰশ্ন ক ঋগবেদত সৰস্বতী নদীৰ ছুটিৰ কাৰণে 75 আৰু 76টা মন্ত্ৰ আছে মনত ৰাখিব তোমালোকে 75টা মন্ত্ৰ আছে ইয়াত তোমালোকে শুদ্ধ উত্তৰটো লিখিব কৈছে খালী ঠাই বৈদিক যুগত স্ত্ৰীসকলক নিম্ন পৰ্যায়ৰ ব্যক্তি বুলি গণ্য কৰা হৈছিল বুলি ধাৰণা কৰা হয় যদিও স্ত্ৰীক সন্মান জনোৱাটো সুস্থ সমাজৰ লক্ষণ বুলি বিভিন্ন গ্ৰন্থত উল্লেখ আছে মহিলাসকলে ধৰ্মীয় আৰু ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰিব পাৰিছিল যজ্ঞ কৰাৰ সময়ত স্ত্ৰীয়ে নিজৰ স্বামীৰ কাষত স্থান পাইছিল শিক্ষাৰ ক্ষেত্ৰতো ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নাছিল সেইবাবে নাৰীৰ মৰ্যাদা বেছি আছিল ইয়াৰ পিছত তোমালোকে লিখিবা 11 নম্বৰ প্ৰশ্ন চাৰিটা বৰ্ণৰ সৃষ্টিৰ জৰিয়তে কামৰ বিভাজন কেনেদৰে হৈছিল আৰ্যসকলৰ শাসন ব্যৱস্থাত চাৰিটা বৰ্গ সৃষ্টি কৰি প্ৰতিটো বৰ্ণৰ মাজত কামৰ বিভাজন কৰি দিয়া হৈছিল সেই অনুসাৰে ব্ৰাহ্মণসকলে যাগযজ্ঞ কৰিছিল আৰু ক্ষত্ৰিয়সকলে যুদ্ধ বিগ্ৰহত ভাগ লৈছিল বৈশ্যসকলে বেপাৰ বাণিজ্য কৰিছিল আৰু শূদ্ৰসকলে অন্য লোকক সেৱা কৰিছিল তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা তেতিয়া তোমালোকে লিখিবলৈ সহজ পাবা ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্ন চাবা মহাসাগৰ কেইখন আৰু কি কি মহাসাগৰ 5খন এই কেইখন হ'ল প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ দক্ষিণ মহাসাগৰ তোমালোকে মহাসাগৰবিলাক এবাৰ ভালদৰে লিখি ল'বা এইবিলাক খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটোত ভাৰতৰ ইতিহাসৰ গৌৰৱপূৰ্ণ কাল বুলি কিয় কোৱা হয় খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটোত ভাৰতৰ ইতিহাসৰ এটা গৌৰৱপূৰ্ণ কাল বুলি কোৱা হয় কাৰণ এইটো শতিকাত গৌতম বুদ্ধ আৰু মহাবীৰৰ জন্মগ্ৰহণ কৰিছিল সেইটো শতিকাতে গৌতম বুদ্ধ আৰু মহাবীৰৰ জন্ম হৈছিল ইয়াৰ পিছত নেক্সট চাবা তোমালোকে দুয়োগৰাকী মহাপুৰুষ সমাজত অহিংসা আৰু সত্যৰ বাণী বিলাইছিল 1 নম্বৰ তোমালোকে চাবা অহিংসাৰ বাণী প্ৰচাৰ হোৱাৰ ফলত সমাজত হিংসাৰ প্ৰকোপ কমিছিল যাগযজ্ঞত বলি বিধানৰ প্ৰয়োজন নাই বুলি মানুহে অনুভৱ কৰিছিল সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল সেয়েহে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰসকলে সমাজত সমান স্থান পাবলৈ সক্ষম হৈছিল ভাল কৰ্ম কৰিলে ভাল ফল পায় এই বিশ্বাসে মানুহক সত্য জীৱন যাপন কৰিবলৈ প্ৰেৰণা দিছিল এইখিনি আছিলে খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাৰ ভাৰতীয় ইতিহাসৰ এটা গৌৰৱপূৰ্ণ কাল ইয়াৰ পিছত তোমালোকে নেক্সট চাবা কি আছিলে 14 নম্বৰ প্ৰশ্নটো হাত মানে কি পষেকীয়া হাত সাপ্তাহিক হাত আৰু অৰ্ধ সাপ্তাহিক হাত কাক বোলে হাত কাক বোলে লিখিব লাগে প্ৰথমতে আমি লিখিম ইয়াৰ পিছত চোৱা নেক্সট প্ৰশ্ন উত্তৰটো চোৱা কিদৰে মই লিখিছোঁ হাত হৈছে কিনা বেচা কৰাৰ এক অস্থায়ী কেন্দ্ৰ স্থায়ী কেন্দ্ৰ নহয় স্থায়ী কেন্দ্ৰ হ'লে তোমালোকৰ বজাৰ হ'ব এখন হৈছে তোমাৰ হাত হৈছে অস্থায়ী কেন্দ্ৰ 15 দিনত এদিন বহা হাতক পষেকীয়া হাত সপ্তাহত এদিন বহা হাতক সাপ্তাহিক হাত আৰু সপ্তাহত দুদিনকৈ বহা হাতক অৰ্ধ সাপ্তাহিক হাত বোলে তোমালোকে ইমানলৈকে লিখিলে উত্তৰ হৈ যাব গতিকে যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই
উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু মই তোমালোকক যিমানখিনি পাৰোঁ সিমানখিনিলৈ দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ পৰীক্ষাৰ আৰু বেছি দিন নাই আৰু প্ৰশ্ন উত্তৰবিলাক উলিয়াবলৈ বহুত সময় লাগি যায় বা চাবলৈ। গতিকে তোমালোকক মই আৰু কৰাই দিবলৈ ইচ্ছা থাকিলেও আৰু কৰাই দিবলৈ এতিয়া নোৱাৰোঁ। এইখিনিয়ে তোমালোকে ভালদৰে চাই যাবা, ইয়াৰ পৰা প্ৰশ্ন ভালেখিনি তোমাৰ পৰীক্ষাত কমন পৰিব। গতিকে আজিলৈ মই তোমালোকক ইমানটোৱে এৰিব বিচাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আকৌ এবাৰ কৈছোঁ, যদি তোমালোকে মোৰ চেনেলটো চাই উপকৃত হ'ব পাৰিছা বা ভাল পাইছা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা।